কালি দিনৰ 2টা বজাত আমাৰ তাৰমানে দাদা আছে, সৰু দাদা, সি মোক ফোন কৰিছে যে তোৰ ভিনি তাতে লাইনৰ শ্বৰ্ট খাই পৰি আছে। তাৰপিছত মই ক'লো যে সঁচা না মিছা, তই চাইছা না নাই? কয় মোক বেলেগ এটা ল'ৰাই ফোন কৰি কৈছে। তাৰপিছত মই বাইক লৈ আমাৰ ঘৰত মিস্ত্ৰী আছিল, মোৰ দাদা, তাক লৈ গৈছো। মোৰ ডাঙৰ ভাইও গৈছে পিছে পিছে। যোৱাৰ পিছত তাৰমানে লাষ্টটো পোৱাৰ আগতে যাই সন্মুখত চাওঁ গাভৰুৱা আছে। এই আপোনাৰ জিয়াৰুল আছে। জিয়াৰুলক সুধিলো যে তুমি চাইছা নেকি? কয় তাতে আছে। তুমি কেনেকে গম পালা? সি নকলাক পিছতে মই তাতে দাউৰি যাই আছো। যোৱাৰ পিছত বহুত তাৰমানে সেই এলেকাৰ বহুত মানুহ তাৰমানে তাতে ৰখি আছে। তাৰমানে অলপ দূৰত আছে, লাইনত শ্বৰ্ট খাইছে সেইকাৰণে দূৰত আছে। তাৰপিছত মোক মানা কৰিছে আহনক যে তাতে নাযাবি। আমি পিছত ক'লো যে মোৰ ভিনি হয়, মোৰ যাবাই লাগব। তাৰপিছত মই অলপ জংঘল আছিল, জংঘলত কৰি তাৰপিছত তাতে গৈছো। যাই অলপ দূৰৰ পৰা চাইছো যে সি পৰি আছে। তাৰপিছত মই গ'লো তাতে। যোৱাৰ পিছত চালো যে লাইনৰ তাৰৰ 2 হাত মান পিছত তাৰমানে সি পৰি আছে। তাৰ নাম নাইবালী। তাৰপিছতে মই অলপ চালো যে লাইন আছে না নাই। তাৰপিছত মই আগুৱাই যাই তাক ধৰলো। ধৰাৰ পিছত চালো যে সি নাই। তো তেথান আমি তাৰমানে কান্ধত লৈ পিছে পিছে ৰাস্তাত আহিছো। ৰাস্তাত অহাৰ পিছত তেথান আমাৰ ডাঙৰ ভাইকে সুধিলো যে ইয়াতো বাইকতো লৈ যাবা নোৱাৰো, পিলপিলি ল'বা লাগব। পিলপিলি আছে নি চক। তাৰপিছত পিলপিলি আহিলাক এটা। পিলপিলি অহাৰ পিছত তাৰপিছত তাক লৈ আহিলো। ঘৰত লৈ আহিলো। তাতে মৰিছে। তাৰমানে লাইনৰ যিটো তার আছিল, সেই তারটো মেইন তার। তারটো তাৰমানে 2-3 দিন মান আগতে ছিঙছে। এই লাইনটো হ'ল আপনার আকাশ, নামটো আকাশ। তার ঘৰৰ পিছফালে তাৰমানে পৰি আছিল। কিন্তু যেটো তার আছিল এইটো মেইন তারটো তাৰমানে 3-4 জাগাত ছিঙা আছিল। তাৰমানে বাঁহৰ তলত আছিল। বিদ্যুৎ বিভাগৰ মানুহ অহা নাছিল। আজিও অহা নাই। এতিয়ালৈকে ছিঙি আছে। তাৰপিছত পুলিচ প্ৰশাসনৰ পৰা আহিলাক, পুলিচ আহিলাক। পুলিচ অহাৰ পিছত মোৰ ষ্টেটমেন্টটো ল'লাক। তাৰপিছত পুলিচে তাক মোক লৈ গ'লাক তাতে। লৈ যোৱাৰ পিছত তাতে যাই পিনি মোক পুলিচক দেখালো, তারখন দেখালো, ক'ত পৰি আছিল সেই দেখালো। দেখাৰ পিছত পুলিচে তাৰপিছত মোক ঘৰত লৈ আহিল। তাতে তাৰমানে আমি যাওয়ার আগতে তাৰমানে গাবুৰাক পাইছিলো। জিয়াৰুল গাবুৰাক সুধিলো তাৰমানে যে তুমি ক'ত শুনা পালা? কয় মোক ফোন কৰিছিল। এইখিনি কৈছে যে মোক ফোন কৰিছিল। কাই ফোন কৰিছিল মই এইটো নাজানো। কিন্তু মানুহ সুধিলো তাতে মানে লাইন মানে আহিবলৈ ঠিক কৰবাৰ আহিছিল, লাষ্ট চাই তাৰমানে আহোনে ঘূৰি গৈছে। ঘূৰি যোৱাৰ পিছত হান্নানক কৈছে বোলে যে তাতে লাশ পৰি আছে, হান্নানক গাবুৰাক তেথান ফোন করছে। হান্নান যাওয়া নাছিল। চেনেল সকলক মই ধন্যবাদ জনাওঁ। নাহিব আলী, আমাৰ কলিতাৰ গাঁৱৰ নাহিব আলী, তেখেতৰ বয়স ৬২ বছৰ। তেখেতে হয়তো নজনাকৈ পথাৰত কিবা কামৰ কাৰণে গৈছিল। যাহাতে তাতে এই বিদ্যুৎ গিলা যে 2-3 দিন ছিঙি আছে, এই বিষয়ে গাঁৱৰ মানুহে বিদ্যুৎ বিভাগৰ লাইনমেনক অৱশ্যে জনাইছিল। জনোৱা হতে তেখেতৰ গাফিলাতিৰ কাৰণে এই দুৰ্ঘটনাটো হৈছে। নাইবালিৰ অকাল মৃত্যুটো এই গাফিলতিৰ কাৰণে হৈছে, বিদ্যুৎ গাফিলতিৰ কাৰণে হৈছে। গতিকে এই বিষয়ে মই এই পুলিচ প্ৰশাসন বিভাগক উচিত তদন্ত কৰি ইয়াৰ দোষীজনক শাস্তি দিবলৈ মই অনুৰোধ জনাইছো। এই বিষয়ে নাইবালিৰ দুৰ্ঘটনাটো মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাৰমানে পুলিচ প্ৰশাসনৰ জৰিয়তে তদন্ত কৰি উচিত শাস্তি দিবলৈ মই অনুৰোধ জনালো।